তাৰমানে আজি ৰেচন কাৰ্ডখনত আপোনালোকে কি পালে 1 নম্বৰত গাই প্ৰতি 5 কেজিকৈ চাউল পালে 2 নম্বৰ 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য পালে মেডিকেল বছৰত 3 নম্বৰ আমি কি পালো যে উজ্জ্বলা যোজনাৰ গেছ পাম মাহিলি 300 টকা আমাৰ গেছৰ সিলিন্ডাৰৰ দাম আন সিলিন্ডাৰতকৈ কম হ'ব এইটো হল 3 নম্বৰ সুবিধা আমি চেষ্টা কৰি আছো একেদিনাই নহয় লাহে লাহে আমি কৰিম ইয়াৰ লগত 4 আৰু 5 নম্বৰ 4 আৰু 5 নম্বৰটো কি যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দুটা বীমা আঁচনি আছে এটা বীমা আঁচনিত দুৰ্ঘটনা হলে সহায় পায় 2 লাখ টকা আৰু এটা বীমা আঁচনি আছে ঘৰত মৃত্যু হলে সেই মৃত্যু হোৱা পৰিয়ালটোৱে চৰকাৰৰ পৰা ইনস্যুৰেন্স লাভ কৰে কিন্তু সেই ইনস্যুৰেন্সখিনি আমাৰ অসমত জনপ্ৰিয় হোৱা নাই কাৰণ বছৰি 12 টকা দিব লাগে আমাৰ মানুহৰ লবও নাযায় আনিবও নাযায় আমি গোটেই ৰেচন কাৰ্ড থকা পৰিয়ালখিনিক চৰকাৰৰ ফালৰ পৰাই লাহেকৈ আমি বিনামূলীয়াকৈ ইনস্যুৰেন্স কৰি দিয়াৰ ব্যৱস্থা কৰিম যাতে ৰেচন কাৰ্ড থকা পৰিয়ালখিনিৰ অন্তত এক্সিডেন্ট বা ঘৰত মৃত্যু হলে চৰকাৰৰ পৰা যাতে এটা সহায় নিজে নিজে পাই যাব পাৰে এইটো আমি চতুৰ্থ এটা সুবিধা দিব খুজিম এবছৰতে নহব কিন্তু লাহেকৈ 26 চনৰ আগতে আমি এই কামটো কৰি দিম পঞ্চমতে মোৰ মনত ইচ্ছা আছে যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকে অৰুণোদয়টো লাভ কৰক যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিলেকশন কৰিব নালাগে যাৰে ৰেচন কাৰ্ড আছে তাৰে অৰুণোদয় এতিয়া আমাৰ অসমত ৰেচন কাৰ্ডৰ পৰিয়াল আছে 52 লাখ অৰুণোদয় পাই 30 লাখ কিন্তু এই 30 লাখ আমি ৰেচন কাৰ্ড অনুসৰি দিয়া নাছিলো গতিকে লাহেকৈ আমি অৰুণোদয় আঁচনিটো বদলাই যাৰে ঘৰত ৰেচন কাৰ্ড আছে তাকে আমি এটাকৈ যদি অৰুণোদয় দিও তেতিয়ালে অৰুণোদয় কোনে পাইছে বুলি কলে সবে হাত উঠাই দিব নহলে সদায় খেলিমেলি এটা লাগি থাকিব গতিকে মোৰ পঞ্চমত মনত ইচ্ছা আছে যে অৰুণোদয় আৰু ৰেচন কাৰ্ড সমান সমান কৰা কিন্তু যেটো মই কলো যে চাউল পাব লগে লগে পাব হেলথ ইনস্যুৰেন্স যেটো মই কলো 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য হেতু লগে লগে পাব উজ্জ্বলা লগে লগে পাব কিন্তু ডেথ আৰু এক্সিডেন্ট ইনস্যুৰেন্স আৰু অৰুণোদয় মই এটো অলপ পৰ্যায়ক্ৰমে লাহে লাহে কৰিম কাৰণ চৰকাৰেটো মানুহৰ পৰা ট্যাক্সও ল'ব নোৱাৰে অলপ অলপ কষ্ট কৰি পইচা গোটাই গোটাই কৰি থাকিব লাগে কিন্তু অহা বছৰৰ পৰাই আমি এই নতুনকৈ কামটো আৰম্ভ কৰিম আছিল যদি 10টা পৰিয়ালৰ ৰেচন কাৰ্ড আছে 3টা পৰিয়ালৰ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ড আছিল আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিলো আৰু আমি এটা সিদ্ধান্ত ললো যে যিমান পৰিয়াল আছে ৰেচন কাৰ্ড যাৰ হাততে আছে তেওঁলোকক আমি চাউলৰ লগত আৰু এটা সুবিধা দিব পাৰো নেকি সুবিধাটো কি যে মেডিকেল ডিস্ট্ৰিক্ট হস্পিটাল আৰু নিৰ্দিষ্ট নাৰ্সিং হোমত আমি 5 লাখ টকাকৈ বিনামূলীয়া মেডিকেল আমি সুবিধা কৰি দিব পাৰো নেকি অৰ্থাৎ ৰেচন কাৰ্ডখন দেখালে 5 লাখ টকালৈকে আপোনালোকৰ ফ্ৰী ট্ৰিটমেন্ট হ'ব লাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ক'লে যে আয়ুষ্মান ভাৰত মোৰ প্ৰগ্ৰাম আছে লগত আয়ুষ্মান অসম আমি দুইটাই কৰি ল'ব লাগে কৰি ৰেচন কাৰ্ড থকা যিমান পৰিয়াল আছে সকলো পৰিয়ালকে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিব লাগে যাতে 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেন্ট পাব পাৰো আজিৰ পৰা আপোনালোকৰ কি হ'ব যে যিসকলে আজি ৰেচন কাৰ্ড পাব কাৰ্ডখন পাওঁতে অলপ সময় ল'ব আমাৰ আশা বাইদেউহত যাব আপোনালোকৰ ফটো তুলিব বা আমাৰ জীৱিকা সখী বাইদেউসকল যাব আপোনালোকৰ ফটো তুলিব কাৰ্ড বনাব 2-3 মাহ লাগিব কিন্তু কাৰ্ডখন নোহোৱালৈকে
এই ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে মেডিকেলত আহিলে 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য আপোনালোকে লাভ কৰিব পাৰিব তাৰমানে আজি 6000 ফেমিলিৰ নাম আমি কম্পিউটাৰত ইতিমধ্যে ভৰাই দিছো ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে ট্ৰিটমেন্ট পোৱা আৰম্ভ হ'ব আগত চাউল আছিলে এতিয়া চাউলৰ লগত চিকিৎসাও হ'ল 3 নম্বৰ আৰু এটা সুবিধা আমি ৰেচন কাৰ্ড থকা পৰিয়ালসকলক দিওঁ সেইটো হল ৰেচন কাৰ্ড থাকিলে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা পাব লাগিব উজ্জ্বলা যোজনাত আমি কি পাওঁ যে প্ৰথমতে আমি গ্যাস ষ্টোভ এটা পাওঁ আৰু আমি প্ৰথমত এটা 5 কেজি ওজনৰ দুটা সিলিন্ডাৰ আমি বিনামূলীয়াকৈ লাভ কৰো এটো একবাৰ কিন্তু তাৰ পিছত উজ্জ্বলা যোজনাত যিমানে গ্যাস ভৰাই আন মানুহতকৈ 300 টকা কম দামত গ্যাস কিনিব পাৰি আজি মোৰ ঘৰত মই 900 টকাত গ্যাস কিনিম কিন্তু উজ্জ্বলা যোজনা যাৰ থাকিব তেওঁলোকে 600 টকাত গ্যাস কিনিব পাৰে তাৰমানে প্ৰত্যেক মাহত 300 টকা মুদি ডাঙৰীয়াই উজ্জ্বলা যোজনাৰ অধীনত থকা হিতাধিকাৰীসকলক কমাই গ্যাসৰ সিলিন্ডাৰ দিয়ে আৰু আজি ৰেচন কাৰ্ড পোৱা পৰিয়ালসকলক আমি উজ্জ্বলা যোজনাৰ গ্যাসৰ সিলিন্ডাৰ দিয়াৰো আমি ব্যৱস্থা কৰিম এইটো এটা আপোনালোকৰ অতিৰিক্ত সুবিধা হ'ব যোনে যোনে আগত লোৱা নাই